ৰাজনীতিক খবৰ অসমত হেনো এজনো সংখ্যালঘু লোক বাংলাদেশী নহয় সন্দেহজনক লোকৰ আগ্ৰাসন বেদখল ৰোধৰ বাবে মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে চলাই আহিছে উচ্ছেদ অভিযান বেদখলকাৰীক সমৰ্থন জনাই সংখ্যালঘু জনতাক আজি উচতনি দিলে আমছুৱে হাজাৰ হাজাৰ সংখ্যালঘু একত্ৰিত হৈ ধুবুৰীৰ পৰা মুখ্যমন্ত্ৰীক ৰঙা চকু দেখুৱালে আজি বিলাসী পাৰত একত্ৰিত হৈ সংখ্যালঘুৱে নিজৰ শক্তি দেখুৱাইছে হিমন্ত চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু আজি একত্ৰিত হৈছে তেওঁলোকে ভাবুকি দিছে উচ্ছেদ বন্ধ কৰা নহলে অসম স্থবিৰ কৰি দিম বুলি ইয়াৰ পৰা হুংকাৰ দি কৈছে যদিহে উচ্ছেদ বন্ধ কৰা নহয় যদিহে উচ্ছেদিত সংস্থাপন দিয়া নহয় তেন্তে অসম স্থবিৰ কৰি দিয়াৰ ভাবুকি দিছে আৰু হাজাৰ হাজাৰ লোক কেমেৰাৰ লেন্সত যিমান দূৰলৈকে আপুনি দেখিছে কেৱল হাজাৰ হাজাৰ লোক দেখিছে এওঁলোক একত্ৰিত হৈ হিমন্ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে হুংকাৰ দিছে আমি এদিন অসম অস্থিৰ কৰি দিম আমাৰ সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে আমাৰ সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে আমাৰ সংগ্ৰাম চলিছে আমি হিন্দু উচ্ছেদ সংস্থাপন কৰক ভূমিহীন উচ্ছেদ সংস্থাপন কৰক ভূমিহীনক ভূমি প্ৰদান কৰক অন্যথায় ২৬ত আমি নেতৃত্ব দিম আপোনালোকক ব্ৰহ্মপুত্ৰ থৈ আহিম ধুবুৰীৰ মাটিত মই কৈ গৈছো ৭১ চনৰ পিছত যদি মই বেলেগত নাযাওঁ এখোজ আগুৱাই গৈ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মেচিন লগাই দিয়ক ৭১ৰ পিছত যদি এজন মুছলমান বাংলাদেশে দেখুৱাই দিব পাৰে আপুনি খেদিব নালাগে কলাৰত ধৰি বাংলাদেশ বৰ্ডাৰ আমছুৱে পাৰ কৰাই দিব বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিব বাংলাদেশীৰ ৰক্ষক আমি নহয় যে হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতবৰ্ষৰ বুকুত ১ নম্বৰ বাংলাদেশীৰ ৰক্ষক ১ নম্বৰ বাংলাদেশীৰ ৰক্ষক মইতো বুকুৰ ডাটছে চিৰা ডাটছে কৈছো ৭১ৰ পিছত এজন মুছলমান অসমত থাকিবলৈ নিদিওঁ ২০২৬ত অসমক নেতৃত্ব দিব আমছুৱে বিজেপিক ব্ৰহ্মপুত্ৰ দলিয়াই পেলোৱা হুংকাৰ দিলে আমছুৱে বিজেপি চৰকাৰক আমছুৱে মুকলি হুংকাৰ দিছে ২০২৬ত অসমক নেতৃত্ব দিব আমছুৱে ২০২৬ত অসমত আমছুৰ চৰকাৰ আমি নেতৃত্ব দিম আপোনালোকক ব্ৰহ্মপুত্ৰ থৈ আহিম এইটো হ'ল স্পষ্ট আমছু জিন্দাবাদ অসম চৰকাৰ হায় হায় অসম চৰকাৰ হায় হায় অসম চৰকাৰ হায় হায় হিমন্ত বিশ্ব শৰ্মা হায় হায় হিমন্ত বিশ্ব সত্যকান্ত আমছুৰ সভাপতি হিচাপে নিশ্চিতভাৱে আপত্তিহীনভাৱে মই ৮২ বাৰত কথা দি গৈছো বন্ধ কৰক অন্যথায় ২৬ত আমি নেতৃত্ব দিম আপোনালোকক ব্ৰহ্মপুত্ৰ থৈ আহিম এইটো হ'ল স্পষ্ট আমছু জিন্দাবাদ অসম চৰকাৰ হায় হায় এইপিনে ৰেজাউল কৰিমক আটক কৰে আৰক্ষীয়ে কিন্তু পিছত মুকলি কৰি দিয়া হয় এই ৰেজাউল কৰিমক গ্ৰেপ্তাৰ কৰাৰ দৃশ্য আমাৰ আন্দোলন চলিছে চলি থাকিব গ্ৰেপ্তাৰ কৰিছে মই আৰক্ষী বিচাৰিছো এটা কথা ধুবুৰী জিলাত বিচাৰিছো কিন্তু মই ইপিনে আমছুৱে যিমান হুলস্থুল কৰিব সিমানে উচ্ছেদ চলিব বুলি হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই কোনো আমছুৱে উচ্ছেদ ৰোধ কৰিব নোৱাৰে বৰঞ্চ উচ্ছেদ দুগুণ হ'ব আমছুৱে যিমান হুলস্থুল কৰিব সিমানে অসমত উচ্ছেদ দুগুণ হ'ব বুলি স্পষ্ট মন্তব্য কৰিছে মুখ্যমন্ত্ৰী আমছুৰ মিটিঙত
মানুহ হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু আমি যেটো কৰিম বুলি কৈছো কৰিমেই আমছুৱে হুলস্থুল কৰিলে দুটা এভিকশন বেছি হ'ব আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে আমাৰ মানুহটো নুসুমাই আমাৰ কৰবাত যদি বড়ো মানুহ আছে মিচিং মানুহ আছে তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য নন ট্ৰাইবেলেটো পাত্তা নাপায় গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকে সোমাব পাৰে আমাৰ মিয়া মুছলমান সকল কেনেকে সোমাব পাৰে তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো আমিতো চৰৰ মাটিত যোৱা নাই চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই মিচিং মানুহো যোৱা নাই অসমীয়াও যোৱা নাই বঙালীও যোৱা নাই বিহাৰীও যোৱা নাই অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে যোৰহাট যাব খোজে গোলাঘাট যাব খোজে কেনেকে হ'ব অসমীয়া মানুহ ক'ত থাকিব আমছুৰ এজন কৰ্মী আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে উচ্ছেদৰ কাৰণে আপোনাৰ আইনৰ কাঠগড়াত কিয় কৰাব মোৰ এতিয়া ইণ্টাৰেষ্ট এভিকশ্যনত আছে অসমীয়া মানুহক যেনে তেনে ৰক্ষা কৰাত আছে গতিকে মোৰ এতিয়া ইণ্টাৰেষ্টটো অলপ বেলেগ জেগাত আছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা